নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট ছেটেড। আমি আজি আকৌ কেইটামান পেডাগজি কুৱেশ্যন আলোচনা কৰিম। তো মনোযোগেৰে শুনা বা চোৱা। 136ৰ পৰা আমাৰ পেডাগজি কুৱেশ্যনবিলাক ষ্টাৰ্ট হ'ব। তো চোৱা যে কি কৈছে, এজনে দ্বিতীয় ভাষা ভালকৈ শিকিব পাৰে। অপশ্যন শ্ৰব্যভাষিক পদ্ধতি হিচাপে সংলাপ পুনৰুক্ত আৰু অভ্যাস কৰি, লক্ষ্য ভাষাৰ কথন পাঠ্যক্ৰম এটা গ্ৰহণ কৰি, য'ত ব্যাকৰণত অধিক মনোনিৱেশ কৰিব পাৰি আৰু শিক্ষকৰ সহায় লাভ কৰা যায়। নিজৰ সমাজৰ নিজা ভাষা কওঁতাসকলৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি। যে দ্বিতীয় ভাষা, এজন দ্বিতীয় ভাষা ভালকৈ শিকিব পাৰে কেতিয়া, যেতিয়া নিজৰ সমাজৰ নিজা ভাষা কওঁতাসকলৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰা যায় তেতিয়া। নেক্সট কুৱেশ্যন, যদি এটা শিশুৱে তেওঁৰ চৌদিশৰ পাৰিপাৰ্শ্বিকতাত দুটা ভাষা সমানে কৈ থকা শুনে, দুটা বাইলিংগুৱেল ধৰি লোৱা, তেন্তে এই দুটা ভাষাৰ সৈতে পৰিচয় কোনটো হ'ব? অপশ্যন কোনো পাৰ্থক্য নাৰাখে, বুজাত দ্বিধাৰ সৃষ্টি কৰিব, শিশুটিক অসুবিধাত পেলাই শিশুটিৰ বাবে সুবিধাৰ সৃষ্টি কৰিব। তো সঠিক উত্তৰ হৈছে আমাৰ কি অপশ্যন নম্বৰ 4, শিশুটিৰ বাবে সুবিধাৰ সৃষ্টি কৰিব। নেক্সট কুৱেশ্যন, শিশু এটাই শিক্ষকে প্ৰদান কৰা বাক্যৰ আধাৰত বাক্যবোৰ পুনৰুক্ত কৰি কৰি ভাষাটোৰ গঠন সম্পৰ্কে শিকিবলৈ চেষ্টা কৰিছে। তেওঁলোক খণ্ড বাক্যবোৰ মনত ৰাখে আৰু অনুশীলনীবোৰ সঠিকভাৱে কৰিলে শিক্ষকৰ পৰা যোগাত্মক উৎসাহ লাভ কৰিছে। শিক্ষকগৰাকীয়ে ব্যৱহাৰ কৰিছে অপশ্যন সামগ্ৰিক ভৌতিক সঁহাৰি, টোটাল ফিজিকেল ৰেছপন্স, গঠনাত্মক অভিগম, শ্ৰব্যভাষিক পদ্ধতি, যোগাযোগমূলক অভিগম। যিটো আমাৰ কাৰেক্ট অপশ্যন সেইটো হৈছে আমাৰ কি শ্ৰব্যভাষিক পদ্ধতি। এটা নিৰ্দিষ্ট উদ্দেশ্য নিহিত পঠন কাৰ্যত শিক্ষাৰ্থীসকলক মনোযোগেৰে আৰু সাৱধানতাৰে এটা পাঠৰ সবিশেষ পঢ়িবলৈ দিয়া হৈছে। ই হৈছে অপশ্যন নিৰ্দেশিত পঠন, আনন্দদায়ক পঠন, বিস্তৃত পঠন, ঐকান্তিক পঠন। যিটো গাইডেড ৰিডিং, প্লেজাৰ ৰিডিং, এক্সটেনচিভ ৰিডিং, ইণ্টেনচিভ ৰিডিং। তো আমাৰ সঠিক উত্তৰ যিটো সেইটো হৈছে আমাৰ কি ইণ্টেনচিভ ৰিডিং, যিটো আমি মনোযোগেৰে সাৱধানতাৰে পাঠ এটা পঢ়িম, বিশেষ এটা নিৰ্দিষ্ট এটা উদ্দেশ্যৰ কাৰণে, সেইটো আমাৰ হয় কি ইণ্টেনচিভ ৰিডিং। আৰু প্লেজাৰটো হৈছে আমাৰ যেতিয়া আনন্দ, আমাৰ এক্সট্ৰা ধৰি লোৱা তোমালোকে পঢ়ি আছা এইটো আৰু বাকী তোমালোকে নাটক কোৱা, কিতাপ কোৱা, গল্প পঢ়ি কোৱা, তেতিয়া পঢ়িবা, সেইটো হৈছে প্লেজাৰৰ কাৰণে, আনন্দৰ কাৰণে, যিটো তোমালোকে ভাল পাবা নিশ্চয়, সেইটো এক্সট্ৰা সময়ত তোমালোকে পঢ়িবা সেইটো। গাইডেড পঠনটো হৈছে তোমালোকক গাইড কৰি আছে, তোমালোকে পঢ়ি আছা। এক্সটেনচিভ যিটো সেইটো হৈছে কি বিস্তৃত, আমি আকৌ বহল পঢ়োঁ, আমাৰ যিমানখিনি চিলেবাছ সিমানখিনি নহয়, আমি আৰু এক্সট্ৰা কি পঢ়োঁ, সেইটো হৈছে আমাৰ কি এক্সটেনচিভ ৰিডিং। নেক্সট কুৱেশ্যন, এটা পাঠ আৰম্ভ কৰাৰ পূৰ্বে শিক্ষকে শিক্ষাৰ্থীসকলক কেইবাটাও গোটত ভাগ কৰি দিলে আৰু তেওঁলোকে পঢ়া এটা বাতৰিৰ বিষয়ে আলোচনা কৰিবলৈ দিলে। এই ধৰণৰ কথন অভ্যাস হৈছে অপশ্যন নিৰ্দেশিত কথন অভ্যাস, সক্ৰিয় শ্ৰৱণ, সাৱলীল কথন অভ্যাস, নিয়ন্ত্ৰিত কথন অভ্যাস। কাৰেক্ট অপশ্যনটো হৈছে আমাৰ কি অপশ্যন নম্বৰ 3, সাৱলীল কথন অভ্যাস। শিশুৰ বোধজনিত অগ্ৰগতি আৰু ভাষা। অপশ্যন প্ৰগতিৰ কোনো সম্পৰ্ক নাই। শিশু এটা ডাঙৰ দীঘল হোৱা সমাজ এখনত সংস্কৃতি আৰু গোষ্ঠী সমূহৰ সৈতে নিকট সম্পৰ্কযুক্ত, উদ্দীপক সঁহাৰি আৰু অনুকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্কৰ সৈতে জড়িত। মানে বুজি পাব লাগে যে এগৰাকী জন্ম হৈছে ভাষা পাৰদৰ্শিতা প্ৰদৰ্শনৰ এটা আহিলাৰ সৈতে। তো সঠিক যিটো আমাৰ উত্তৰ হ'ব সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ 2।
শিশু এটা ডাঙৰ দীঘল হোৱা সমাজৰ এখনৰ সংস্কৃতি আৰু গোষ্ঠীসমূহৰ সৈতে নিকট সম্পৰ্কযুক্ত। প্ৰাথমিক স্তৰত পঠন দক্ষতা মূল্যায়নৰ বাবে শিক্ষকে অধিক মনোনিৱেশ কৰিব লাগে। অপশ্যন সঠিক গতিত পঢ়া, বুজি লৈ পঢ়া, বৰ্ণমালাৰ আখৰবোৰ চিনাক্ত কৰা, জ্যোতি চিহ্নবোৰ ব্যৱহাৰ। সঠিক যিটো আমাৰ উত্তৰ সেইটো হৈছে আমাৰ বুজি লৈ পঢ়া। সামগ্ৰিক ভাষা অভিগম হ'ল লেংগুৱেজ এপ্ৰ'চ হৈছে শব্দ মিশ্ৰণ, ধ্বনি আৰু প্ৰতীকৰ সম্পৰ্ক অনুমান কৰা, অৰ্থকেন্দ্ৰিক, দক্ষতা কেন্দ্ৰিক। যিটো আমাৰ হ'ল লেংগুৱেজ এইটোৰ অপশ্যন হ'ব আমাৰ কি অৰ্থকেন্দ্ৰিক। এগৰাকী শিক্ষকে পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীক এটা গল্প খৰতকীয়াকৈ পঢ়িবলৈ দি তাৰ 4খন ছবি শৃংখলাবদ্ধ ৰূপত সজাবলৈ দিলে এই কাৰ্যটোৰ উদ্দেশ্য হৈছে অপশ্যন নিৰ্ধাৰিত তথ্যৰ বাবে পঢ়িবলৈ দিয়া, গল্পটোৰ নতুন আৰু জটিল শব্দবোৰ পুনৰালোচনা কৰা, ছবি কাৰ্ড সজাবলৈ দিয়া, সাৰ গ্ৰহণৰ বাবে পঢ়িবলৈ দিয়া। সঠিক উত্তৰটো হৈছে আমাৰ কি সাৰ গ্ৰহণৰ বাবে পঢ়িবলৈ দিয়া। নেক্সট কুৱেশ্যন, ভাষা শিকন হৈছে এক বিস্তৃত প্ৰক্ৰিয়া যিটো জন্মৰ লগে লগে আৰম্ভ হয় আৰু গোটেই জীৱন জুৰি চলি থাকে। এই অভিমতটোৰ সৈতে তুমি একমত নে একমত নহয়? মই আংশিকভাৱে একমত নহয়। মই একমত নহয়। যে কি কৈছে ভাষা শিকন হৈছে এক বিস্তৃত প্ৰক্ৰিয়া যিটো জন্মৰ লগে লগে আৰম্ভ হয়। ভাষাৰ শিকন যিটো লাৰ্ণিং, লেংগুৱেজ লাৰ্ণিং সেইটোৰ কথা কৈছে। তো এইটো অপশ্যন হ'ব আমাৰ কি মই একমত নহয়। কাৰণ ভাষা আহৰণটো যদিও আমাৰ জন্মৰ লগে লগে ষ্টাৰ্ট হয়, আমি নেচাৰেলি যিটো পৰিয়ালৰ পৰা ষ্টাৰ্ট কৰি সমাজৰ পৰা আমি ভাষা আহৰণ কৰোঁ সেইটো, কিন্তু ভাষা শিকন যেতিয়া আহিব সেইটো আমাৰ কিন্তু কি যেতিয়া আমি স্কুলত যাওঁ, স্কুলত যিটো আমি নিৰ্দিষ্ট ভাষা এটা শিকোঁ সেইটোৰ লগত জড়িত হয়। তো ই জন্মৰ পৰা আৰম্ভ নহয়। প্ৰাথমিক স্তৰত মূল্যায়নৰ আহিলা আৰু প্ৰক্ৰিয়াসমূহ এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে শ্ৰেণীকোঠাৰ সামগ্ৰিক প্ৰদৰ্শনৰ আধাৰত শিক্ষাৰ্থীৰ অগ্ৰগতি ব্যাখ্যা আৰু পৰীক্ষা কৰিব পৰা যায়। শিক্ষকে যাতে সকলো শিক্ষাৰ্থীক মূল্যায়ন কৰিবলৈ একেটাই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। বিতং পৰীক্ষণ, এক্সপ্লিচিট টেষ্ট আৰু পৰীক্ষাবোৰ শিক্ষাৰ্থীৰ বাবে যথাৰ্থ নহয়। ই শিশুৰ অভিজ্ঞতাৰ এক স্বাভাৱিক সম্প্ৰসাৰণত পৰিণত হয়। যিটো আমাৰ সঠিক উত্তৰ সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ 4। ই শিশুৰ অভিজ্ঞতাৰ এক স্বাভাৱিক সম্প্ৰসাৰণত পৰিণত হয়। নেক্সট কুৱেশ্যন, শিশু ব্যাকৰণৰ নিয়ম আৰু শব্দভাণ্ডাৰ মুখস্থ কৰিছে আৰু বেছিভাগ কামেই নিজৰ ভাষাত সম্পন্ন কৰিছে। ভাষা শিক্ষাৰ এই শ্ৰেণীটোত শিক্ষকে অৱলম্বন কৰা পদ্ধতিটো হৈছে অপশ্যন যোগাযোগমূলক শিক্ষণ, ব্যাকৰণ অনুবাদ, প্ৰত্যক্ষ পদ্ধতি, স্বাভাৱিক অভিগম। তো যিটো আমাৰ কাৰেক্ট অপশ্যন সেইটো হৈছে অপশ্যন নম্বৰ 2 ব্যাকৰণ অনুবাদ। ছপা গ্ৰন্থৰ উপৰিও শ্ৰব্য গ্ৰন্থ আৰু কৌশল দক্ষতা বৃদ্ধিৰ গ্ৰন্থসমূহ শ্ৰেণীকোঠাৰ পাঠদানৰ অংশ হোৱা উচিত। কাৰণ অপশ্যন বিভিন্ন স্তৰৰ শিক্ষাৰ্থীৰ বাবে কিতাপ সহজলভ্য হৈ পৰে। ই কিতাপবোৰে শিক্ষকৰ বাবে অতিৰিক্ত বোজা সৃষ্টি নকৰে। ই শ্ৰেণীটোক বৈবিধ্য প্ৰদান কৰে আৰু শিশুৱে বৈবিধ্য ভাল পায়। ই শিক্ষকক মূল্যায়নৰ বাবে বিভিন্ন গ্ৰন্থ ব্যৱহাৰ কৰা স্বতন্ত্ৰতা প্ৰদান কৰে। অপশ্যন কাৰেক্ট অপশ্যন যিটো এইটো হৈছে আমাৰ অপশ্যন নম্বৰ 1 বিভিন্ন স্তৰৰ শিক্ষাৰ্থীৰ বাবে কিতাপ সহজলভ্য হৈ পৰে। পঠন শিক্ষণৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে মটিভেশ্যন আৰু ভাল শিশু সাহিত্যৰ সন্ধান কৰাটো। এই প্ৰত্যাহ্বান
সৈতে মোকাবিলা কৰিবলৈ অপশ্যন শিশুক অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকক পঠনৰ প্ৰতি আকৃষ্ট কৰিবলৈ সহজতে পোৱা শিশু সাহিত্যৰ সহায় ল'ব লাগে। বিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক কিতাপৰ প্ৰতি আগ্ৰহ বঢ়াবৰ বাবে গ্ৰন্থমেলালৈ লৈ যাব লাগে। শিক্ষকে শিক্ষাৰ্থীক দৈনিক এখন কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিব লাগে। অভিভাৱকে ঘৰতে এটা সৰু পুথিভঁৰাল স্থাপন কৰিবলৈ উৎসাহ যোগাব লাগে। তো সঠিক উত্তৰটো হৈছে আমাৰ অপশ্যন নম্বৰ 1, যে শিশুক অনুপ্ৰেৰণা যোগাবৰ লগে লগে তেওঁলোকক পঠনৰ প্ৰতি আকৃষ্ট হ'বলৈ সহজে পোৱা শিশু সাহিত্যৰ সহায় ল'ব লাগে। লাষ্ট কুৱেশ্যন, এটা ভাল কথন অভ্যাস হৈছে সেইটো য'ত শিশুৱে অধিক কথা পাতে। মুকলিকৈ কথা কোৱা শিক্ষাৰ্থীয়ে অধিক কথা কয়, শিক্ষকে অধিক ব্যাখ্যা আগবঢ়ায়, শিকাৰুৱে অধিক মাত্ৰাত শুনে। তো আমাৰ যিটো আমাৰ অপশ্যন সেইটো হৈছে আমাৰ কি, শিশুৱে অধিক কথা পাতে। থেংক ইউ।